আমি সৰুতে খোৱা এটা একেবাৰে ভাল লগা আপোনালোকক ব্যঞ্জনৰ আগবঢ়াইছোঁ। আগতে আমাৰ মায়ে খুব বনাইছিলে এইটো জাতিলাও, কণী, মটৰ, বিলাহী, আলু এনেকৈ দি খুব সহজ আৰু সেই সময়ত তেলৰ ইমান ব্যৱহাৰ নাছিল, গতিকে খাই ভাল লাগিছিল। খালি এটাই কথা, কণীটো ভাঙি তাত দি দিয়ে কিন্তু লৰাই নাথাকে। এই তেলত মই কি দিলোঁ, শুকান জলকীয়া। শুকান জলকীয়া ব্যৱহাৰ কৰিব আপোনালোকে, কেঁচা জলকীয়া নহয়, তেতিয়া জ্বলাটো ভাল লাগে আৰু খুব ধুনীয়া এটা গোন্ধ আহে। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত আৰু জাতিলাও, আলু, জাতিলাওটো যদি একদম কোমলীয়া হয় খুবেই ভাল হয়, গলি যায়। এইখিনি দি অলপ দেৰি মানে কি জহিবলৈ দিম আৰু মটৰ একেলগে দি দিছোঁ, কেঁচা মটৰ যিহেতু। অলপ দেৰি ঢাকোন মাৰি জহিবলৈ দিম। তাৰপিছত মই ইয়াত নিমখ হালধি দিম। এতিয়া নিমখ, তাৰপিছত একেবাৰে সহজ, খুব ভাল লাগে, গৰম ভাত হ'ব লাগে হালধি। মা মছলা নোহোৱা আমাৰ অসমীয়া খাদ্যবোৰ এনেও ভাল নহয় জানো। এইখিনি এতিয়া মই গলি গ'ল, মানে ঢাকোন মাৰি ভালেমান দেৰি থ'লোঁ। এতিয়া বিলাহী দিলোঁ। বিলাহী আগতে দিলে কেতিয়াবা নিসিজে, অলপ পানী দিছিলোঁ, গৰম পানী। এই কণীটো কিহৰ কাৰণে আগতে ভাঙি বাতি এটা লৈছোঁ, কেতিয়াবা বেয়া ওলায়। আপুনি কেইটা কণী দিবই আপোনাৰ ওপৰত কথা। মই এটা মানুহ আৰু মই বেছি কণী খালে মোৰতো চকুটুকু ফুলি যায়, গতিকে এই চাওক কণীটো মই ভাঙি দিয়া নাই, এনেকৈয়ে আছে। এনেকৈ ভাপতে সিজিবলৈ দিব। এইয়া দেখিছেনে আপোনালোকে, কণী এনেকৈয়ে থাকিলে। কেতিয়াবা কণীটোত নিমখ নোহোৱা যেন লাগে, তেতিয়া আপুনি কি কৰিব, অকণমান নিমখ ওপৰত ছটিয়াই দিব। এইবোৰ আমাৰ যোৰহাটৰ ফালে এই বস্তুটো খুব খায়। আগতে আমাৰ মাহঁতে দিয়ে, বনায়। খালি জাতিলাওটো আপোনাৰ কোমলীয়া হ'ব লাগিব, তেতিয়া ভাল লাগে। কণীটো যে ভাঙি দিছোঁ, এইটো এনেকৈ থাকে, গুড়ি কৰি নিদিব। গুড়ি কৰি দিলে বেলেগ এটাত, আমাৰ আগতে এনেকৈ দিয়ে। আমি মায়ে পিছত ভাগ কৰি দিয়ে ল'ৰা ছোৱালীকেইটাৰ মাজত, আৰু সেইটো প্ৰায় বনায় আগতে জাতিলাওৰ দিনত। খুব ভাল লাগে খাই। ইয়াত একো মছলা চছলা নাযায়, খালি তেল মাৰোঁতে শুকান জলকীয়া দিব, তেতিয়াহে আচল টেষ্ট ওলাব। সাধাৰণ বস্তু কিন্তু খুবেই ভাল, জুতি আছে ইয়াত। পুৰণা বস্তু আপোনালোকৰ আগত আপোনালোকে বনাই খাই চাগে, নহয় জানো। আমি অসমীয়া মানুহবোৰেতো এইবোৰ বস্তু খাওঁৱেই, আৰু তথাপিতো আমি আগতে খাইছিলোঁ সহজতে বনোৱা। যিহেতু মোৰ মায়ে ইমান ভাল খানা বনাব নাজানিছিলে আচলতে, কিন্তু মাৰ হাত যেতিয়া সকলো ভাল লাগে, নহয় জানো। এনেকুৱা সাধাৰণ বস্তুবোৰ মায়ে বনায়। আমাৰ এখন হাঁহ আছিলে, তেতিয়া দিনত এটা কণী খোৱাটো বৰ ডাঙৰ কথা আৰু। হাঁহৰ কণীবোৰ গোটাই গোটাই থৈ টেকেলি, তাৰপিছত আপোনাৰ দেওবাৰ দিনা আৰু এটা এটা কণী বেঙেনা পুৰি বনায়, বেলেগ ভাল লাগে। কেতিয়াবা আকৌ আঞ্জাকণ ডাঠ হ'বৰ কাৰণে কি কৰে, তেতিয়া ভাতৰ মাৰ কাৰণেতো ভাতৰ মাৰবোৰ দি দিয়ে। মই খুব বেয়া পাওঁ, ঠাণ্ডা হ'লে ওপৰত ছটা পানী যায় যে। সেইটো মানে ভাল বস্তু আচলতে, ভাতৰ মাৰ। তেতিয়া চাউলবোৰ ভাল আছিল, গতিকে ঠাউকতে বনালোঁ, দেখুৱালোঁ, খালোঁ। বনাব, খাব, ধনিয়া দি দিব। মোৰ ধনিয়া নাছিলে, বাৰীৰ পৰা ছিঙিবলৈ যাবলৈ একদম সময় নাই, মানে লৰালৰি হৈ ৰাতিপুৱা। ঠিক আছে দেই, বেয়া পালে।